2025 বৰ্ষটো আপোনাৰ কেনেদৰে যাব? সিংহ ৰাশি কৰ্মক্ষেত্ৰ বৰ্ষ 2025ত সিংহ ৰাশিৰ জাতকসকলে চাকৰিৰ সন্দৰ্ভত মধ্যমীয়া ফল লাভ কৰিব। যিসকল জাতকৰ নিজা ব্যৱসায় আছে আৰু কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে বৰ্ষটোক বিশেষ ভাল বুলি ক'ব পৰা নাযায়। লগতে এইখিনি সময়ত আপুনি কোনো নতুন অংশীদাৰিত্ব গঢ়ি তোলাটো পৰিহাৰ কৰিব। যিসকল জাতকে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে মে' 2025ৰ পিছৰ সময়খিনিয়ে কিছুমান উন্নত সুযোগ কঢ়িয়াই আনিব পাৰে। আদিত্য হৃদয়ম শ্ৰুতম ৰবিবাৰে পাঠ কৰক। আৰ্থিক জীৱন বৰ্ষ 2025ত সিংহ ৰাশিৰ জাতকসকলে আৰ্থিক জীৱনত মধ্যমীয়া ফল প্ৰাপ্ত কৰিব। লগতে আপোনাৰ সন্মুখলৈ এটাৰ পিছত এটা খৰচ আহিব। অৱশ্যে মে' 2025ৰ পিছৰ সময়খিনিক ধনৰ সৈতে জড়িত বিষয়ৰ বাবে ভাল বুলি ক'ব পৰা যায়। এইখিনি সময়ত আপুনি পৰ্যাপ্ত পৰিমাণে ধনৰ সঞ্চয় কৰিব পাৰে। এই জাতকসকলে আৰ্থিক জীৱনত বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত যথেষ্ট ভাবি চিন্তি গ্ৰহণ কৰা দেখা যাব, যাৰ ফলত আপুনি ভাল লাভ প্ৰাপ্ত কৰিব। কেতুৰ বেয়া দৃষ্টিৰ বাবে এই বৰ্ষত অযথা খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। শুকুৰবাৰে আপোনাৰ ঘৰৰ মহিলা সদস্যক উপহাৰ ভেট কৰক। বিদ্যা বৰ্ষ 2025ৰ প্ৰথম 5 মাহ শিক্ষাৰ দৃষ্টিকোণৰ পৰা বিশেষ ভাল বুলি ক'ব পৰা নাযায়। অৱশ্যে মে' 2025ত বৃহস্পতি দেৱতাই পৰিবহণ কৰি একাদশ গৃহত প্ৰৱেশ কৰিব, যি শিক্ষাৰ ক্ষেত্ৰত উন্নতি কঢ়িয়াই আনিব। এনে পৰিস্থিতিত আপুনি অধ্যয়নত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মে' মাহৰ পিছত যিসকল শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিছে তেওঁলোকে তাত অত্যন্ত ভাল প্ৰদৰ্শন কৰি সকলোকে আশ্চৰ্যান্বিত কৰি তুলিব পাৰে। এইখিনি সময়ত আপুনি নিজৰ যোগ্যতা আৰু ক্ষমতা প্ৰমাণিত কৰিবলৈ সমৰ্থৱান হ'ব। পাৰিবাৰিক জীৱন 2025ত মে' মাহৰ পিছত সিংহ ৰাশিৰ জাতকসকলে পাৰিবাৰিক জীৱনত ভাল ফল প্ৰাপ্ত কৰিব। এইখিনি সময়ত আপুনি পৰিয়ালৰ সৈতে সময় কটাব আৰু তেওঁলোকৰ সৈতে আপুনি ক'ৰবাত বাহিৰলৈ ফুৰিবলৈ যাব পাৰে। এনে পৰিস্থিতিত আপুনি এইখিনি সময়ৰ আনন্দ উপভোগ কৰা দেখা যাব। কিন্তু শনি মহাৰাজৰ বাবে মাজে মাজে পাৰিবাৰিক জীৱনত সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত পৰিয়ালত সুখ আনন্দ হ্ৰাস পাব পাৰে। শনিবাৰে অন্ধ ব্যক্তিক দান দক্ষিণা দিলে এই সমস্যা বহুত পৰিমাণে কমি যাব। প্ৰেম আৰু বৈবাহিক জীৱন বৰ্ষ 2025ৰ এপ্ৰিল মাহ পৰ্যন্ত প্ৰেম আৰু বৈবাহিক জীৱনক ভাল বুলি ক'ব পৰা নাযায়। কিন্তু মে'ৰ পিছৰ সময়খিনিয়ে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে শুভ ফল কঢ়িয়াই আনিব। যদিহে আপুনি কাৰোবাক ভাল পায় তেনেহ'লে এই সময়খিনিয়ে আপোনাক সফলতা প্ৰদান কৰিব। আনহাতে যিসকল জাতকে বিবাহপাশত আবদ্ধ হোৱাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে মে'ৰ পিছৰ সময়খিনি ভাল হ'ব। শনি গ্ৰহৰ বাবে আগষ্ট মাহৰ পিছত আপোনাৰ সংগীৰ সৈতে যুক্তিতৰ্ক বা বিবাদ হ'ব পাৰে। নৱেম্বৰ মাহ বিবাহৰ বাবে উত্তম প্ৰমাণিত হ'ব। গোলাপ জল বিচনাত স্প্ৰে' কৰি শোৱা আৰম্ভ কৰক। স্বাস্থ্য শনিৰ বাবে এই বৰ্ষত ভৰিত আঘাতপ্ৰাপ্তিৰ যোগ দেখা যায়। সপ্তম গৃহত শনি দেৱতাৰ উপস্থিতিক অনুকূল বুলি ক'ব পৰা যায়, কাৰণ ই আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। এনে পৰিস্থিতিত আপুনি চাপৰ সন্মুখীন হ'ব পাৰে, কিন্তু বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে শনিৰ বেয়া প্ৰভাৱ কিছু কমি থাকিব। বিষ্ণু মন্দিৰত তুলসী পত্ৰ অৰ্পণ কৰক। প্ৰতিকাৰ 1. প্ৰতিদিনে হনুমান চালিচা পাঠ কৰক আৰু বিশেষভাৱে মঙলবাৰে ইয়াৰ পাঠ কৰাটো ফলদায়ক হ'ব। 2. ৰাতিপুৱা সূৰ্য নমস্কাৰ কৰা আপোনাৰ বাবে উত্তম হ'ব। 3. মাজে মাজে তুলসী ৰস আৰু আহঁত গছত পানী দিয়ক। 4. মা মনসা মন্দিৰ দৰ্শন কৰিব মাজে মাজে। 5. ৰুবি ৰত্ন পৰিধান কৰিব জ্যোতিষীৰ পৰামৰ্শ লৈ। 6. বিলভা মূল পৰিধান কৰা উত্তম হ'ব। 7. মা কামাখ্যা নিশ্চয় দৰ্শন কৰক। শুভ ৰং ৰঙা আৰু কমলা। শুভ সংখ্যা 1। শুভ বাৰ ৰবিবাৰ।